আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম, সেই বিষয়ে নমস্কাৰ দৰ্শকসকল, অসমৰ লাখ লাখ আই মাতৃৰ বাবে আজি লৈ আহিছোঁ এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ডাঙৰ আপডেট। বিশেষকৈ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এই খবৰ অতি প্ৰয়োজনীয়। মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। আগষ্ট মাহত কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব, নতুনকৈ আকৌ কিমান সংখ্যক লোক অৰুণোদয় আঁচনিৰ হিতাধিকাৰী তালিকাৰ অন্তৰ্ভুক্ত কৰা হ'ব আৰু কাৰ কাৰ নাম অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা বাদ পৰিব পাৰে, এই সকলো বিষয়ৰ ওপৰত আজিৰ এই ভিডিঅ'ত আমি বিস্তৃতভাৱে আলোচনা কৰিম। ইয়াৰ উপৰিও বহুতে জানিব বিচাৰে যে অৰুণোদয় আঁচনিৰ আৰ্থিক সাহায্য বৃদ্ধি কৰি ৩,০০০ টকালৈ নিয়াৰ যি কথা চৰ্চাত আছিল, সেয়া কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব। মে', জুন আৰু জুলাই মাহৰ অৰুণোদয় আঁচনিৰ পাবলগীয়া কিস্তি আপোনালোকে লাভ কৰিবনে নাই? তদুপৰি আগষ্ট মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ৬,০০০ টকাকৈ লাভ কৰিবনে নাই? এই সকলো প্ৰশ্নৰ স্পষ্ট আৰু সঠিক উত্তৰ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সেয়েহে অনুৰোধ থাকিল ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব, কাৰণ মাজতে স্কিপ কৰিলে বহু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকে মিছ কৰিব পাৰে। প্ৰথমে চাই লওঁ আহক মুখ্যমন্ত্ৰী মহোদয়ে অৰুণোদয় আঁচনি সন্দৰ্ভত কি ঘোষণা কৰিছে। আগষ্ট মাহত কোনে কোনে এই আঁচনিৰ সুবিধা লাভ কৰিব আৰু কাৰ কাৰ নাম নতুন হিতাধিকাৰী তালিকাৰ পৰা কৰ্তন বা বাদ পৰিব পাৰে। তাৰ পিছত আমি সকলো বিষয় সহজ ভাষাত আৰু বিশদভাৱে আলোচনা কৰি যাম। আমাৰ আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই, কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। প্ৰিয় দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে বিগত মাহত অসমৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰী আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত নিজকে জড়িত কৰিব পৰা নাছিল, কিয়নো একাউণ্টছ বাজেটৰ বাবে ৰাজ্য চৰকাৰে এনেধৰণৰ উন্নয়নমূলক কাৰ্যবিলাক কৰিব পৰা নাছিল। অৰ্থাৎ অৰুণোদয় আঁচনিৰ লগতে বিভিন্ন সমাজ কল্যাণমূলক আঁচনি কিছুদিনৰ বাবে স্তব্ধ হৈ আছিল, যেনে নিযুত মইনা, নিযুত বাবু আঁচনি ইত্যাদি। দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে স্পষ্টভাৱে জনাইছে যে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ কৰাৰ লক্ষ্য লৈছে। অৰ্থাৎ আগন্তুক সময়ত অধিক সংখ্যক যোগ্য আৰু দৰিদ্ৰ পৰিয়ালৰ মহিলাক এই আঁচনিৰ হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে কোনো প্ৰকৃত তথা যোগ্য মহিলা চৰকাৰৰ এই গুৰুত্বপূৰ্ণ আৰ্থিক সহায়ৰ পৰা বঞ্চিত নহয়। সেই লক্ষ্যৰে চৰকাৰে কাম কৰি আছে। দৰ্শকসকল, আপোনালোকে জানেই যে অৰুণোদয় আঁচনি কেৱল এখন সাধাৰণ চৰকাৰী আঁচনি নহয়। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে পৰিয়ালৰ মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলা, যাতে তেওঁলোকে নিজৰ পৰিয়ালৰ দৈনন্দিন প্ৰয়োজনীয় খৰচ কিছু পৰিমাণে নিজেই বহন কৰিব পাৰে। সেইকাৰণেই চৰকাৰে এই আঁচনিৰ পৰিসৰ বছৰে বছৰে অধিক বিস্তৃত কৰি আহিছে আৰু নতুন নতুন যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। কিন্তু দৰ্শকসকল, ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব যে কেৱল হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি হ'ব বুলি ঘোষণা হ'লেই সকলো লোকৰ নাম স্বয়ংক্ৰিয়ভাৱে তালিকাত অন্তৰ্ভুক্ত নহয়। অৰ্থাৎ চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ ভিত্তিতহে নতুন হিতাধিকাৰী বাছনি কৰা হ'ব। সেয়েহে যিসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব বিচাৰে, তেওঁলোকে চৰকাৰে সময়ে সময়ে জাৰি কৰা নিৰ্দেশনা, নথিপত্ৰ আৰু অন্যান্য প্ৰক্ৰিয়াসমূহ সঠিকভাৱে সম্পূৰ্ণ কৰিব লাগিব। দৰ্শকসকল, এতিয়া বহু লোকৰ মনত একেটাই প্ৰশ্ন যে আগষ্ট মাহত কোনে কোনে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। দৰ্শকসকল, যদি হিতাধিকাৰীৰ নাম অৰুণোদয় আঁচনিৰ অনুমোদিত তালিকাত আছে আৰু যিসকল তথ্য সম্পূৰ্ণভাৱে সঠিক আছে, তেওঁলোকে আগষ্ট মাহৰ কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ বেংক একাউণ্ট সক্ৰিয় থকা, আধাৰ সংযোগ, প্ৰয়োজনীয় নথিপত্ৰ সঠিক থকা আৰু চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ চৰ্ত পূৰণ কৰা সকলো হিতাধিকাৰীয়ে
অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। ইয়াৰ উপৰিও যদি কোনো হিতাধিকাৰীৰ তথ্যত ভুল থাকে, বেংক একাউণ্টত সমস্যা থাকে অথবা চৰকাৰৰ পুনৰ পৰীক্ষণ প্ৰক্ৰিয়াত কোনো অসংগতি ধৰা পৰে, তেন্তে সেই ব্যক্তিৰ ধন সাময়িকভাৱে ৰৈ যাব পাৰে। সেইবাবেই চৰকাৰে সময়ে সময়ে দিয়া নিৰ্দেশনাসমূহ অৱহেলা নকৰাকৈ সোনকালে সম্পূৰ্ণ কৰাটো অতি প্ৰয়োজনীয়। দৰ্শকসকল, আনহাতে বহু নতুন আবেদনকাৰীয়ে সুধি আছে যে তেওঁলোকেও আগষ্ট মাহত ধন পাব নেকি। দৰ্শকসকল, যদি চৰকাৰৰ নতুন হিতাধিকাৰী তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হয়, তেনেহ'লে চৰকাৰৰ নিয়ম অনুসৰি আপুনিও সুবিধা লাভ কৰিব পাৰে। কিন্তু এতিয়ালৈকে চৰকাৰে সকলো নতুন আবেদনকাৰীয়ে আগষ্ট মাহৰ পৰাই ধন পাব বুলি কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। দৰ্শকসকল, এতিয়া নিশ্চয় আপোনাৰ মনত এটা প্ৰশ্ন আহিছে যে মে', জুন আৰু জুলাই মাহৰ অৰুণোদয় আঁচনিৰ পাবলগীয়া কিস্তি আপোনালোকে লাভ কৰিবনে নাই। দৰ্শকসকল, বৰ্তমানলৈকে চৰকাৰে মে', জুন আৰু জুলাই মাহৰ সকলো বাকী থকা কিস্তি একেলগে প্ৰদান কৰা হ'ব বুলি কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই। গতিকে এতিয়াই নিশ্চিতকৈ পাব বা নাপাব বুলি কোৱাটো উচিত নহ'ব। প্ৰিয় দৰ্শকসকল, এই বিষয়ত চৰকাৰৰ কোনো সিদ্ধান্ত, ঘোষণা বা আপডেট আহিলেই আমি আপোনালোকক সৰ্বপ্ৰথমে সঠিক তথ্য জনাম। দৰ্শকসকল, এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৰ বিষয়ে। আগষ্ট মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে 6,000 টকাকৈ লাভ কৰিবনে নকৰিব। দৰ্শকসকল, প্ৰথমে এটা কথা স্পষ্টকৈ জনাই দিওঁ যে অৰুণোদয় আঁচনি অসম চৰকাৰৰ এখনেই অতি গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি। এই আঁচনিৰ জৰিয়তে লক্ষ লক্ষ আই মাতৃয়ে প্ৰতিমাহে আৰ্থিক সহায় লাভ কৰি আহিছে। সেয়েহে যেতিয়াই ধনৰ পৰিমাণ বৃদ্ধি বা নতুন সুবিধাৰ খবৰ ওলায়, তেতিয়াই সকলোৰে আগ্ৰহ বৃদ্ধি পায়। দৰ্শকসকল, যিকোনো চৰকাৰী আঁচনিৰ ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব লাগে যে চৰকাৰে ধনৰ পৰিমাণ বৃদ্ধি কৰিলে, নতুন সুবিধা আৰম্ভ কৰিলে বা বিশেষ আৰ্থিক সাহায্য ঘোষণা কৰিলে সেই বিষয়ে প্ৰথমে আনুষ্ঠানিক জাননী প্ৰকাশ কৰে। চৰকাৰী ঘোষণা অহাৰ আগতে কেৱল সামাজিক মাধ্যমত ভাইৰেল হোৱা তথ্যক নিশ্চিত বুলি ধৰি লোৱাটো উচিত নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভৱিষ্যতে চৰকাৰে কোনো নতুন সিদ্ধান্ত ল'ব নোৱাৰে। যদি চৰকাৰে ধনৰ পৰিমাণ বৃদ্ধি কৰে বা বিশেষ সাহায্য দিয়ে, তেন্তে সেই বিষয়ে চৰকাৰেই আনুষ্ঠানিকভাৱে জনাব। সেই ঘোষণা অহাৰ পিছতহে আমি নিশ্চিতকৈ ক'ব পাৰিম যে কোনে কিমান টকা লাভ কৰিব। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেন্তে আপোনাৰ বেংক একাউণ্ট, প্ৰয়োজনীয় নথিপত্ৰ আৰু চৰকাৰে সময়ে সময়ে দিয়া নিৰ্দেশনাবোৰ ঠিকমতে অনুসৰণ কৰক, কাৰণ যোগ্য হিতাধিকাৰীৰ বাবে এইবোৰ অতি গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শকসকল, আজিৰ ভিডিঅ'ত আমি অৰুণোদয় আঁচনি সম্পৰ্কীয় সকলো গুৰুত্বপূৰ্ণ বিষয় সহজ ভাষাত আলোচনা কৰাৰ চেষ্টা কৰিলোঁ। যদি এই তথ্যসমূহ আপোনালোকৰ উপকাৰত আহে, তেন্তে ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰক, যাতে আন হিতাধিকাৰীসকলেও সঠিক তথ্য লাভ কৰিব পাৰে। যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে অসম চৰকাৰৰ সকলো নতুন চৰকাৰী আঁচনিৰ সঠিক আৰু সময়মতে আপডেট সৰ্বপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে। দৰ্শকসকল, শেষত সকলোলৈ অশেষ ধন্যবাদ। পৰৱৰ্তী পৰ্যায়ত নতুন আপডেটৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।